নমস্কাৰ মই বিটল লেউৰী মই আপোনালোকক মোৰ অন্য এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছটোত আগন্তুক এডিআৰই, আসাম পুলিচ, এপিআৰও, ডিএছএছ, ৰেলৱে পুলিচ ফ'ৰ্চ এই সকলোবোৰ কম্পিটিটিভ এক্সামত আহিবলগীয়া সম্ভাৱ্য 15টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি সাধাৰণ জ্ঞানৰ প্ৰথমটো প্ৰশ্ন হৈছে তানসেন কোন সম্ৰাটৰ ৰাজসভাত আছিল? অপশ্যন এত দি আছে জাহাংগীৰ, অপশ্যন বিত দি আছে আকবৰ, অপশ্যন চিত দি আছে শ্বাহজাহান আৰু অপশ্যন ডিত দি আছে শ্বেৰশ্বাহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আকবৰ। নাও কুৱেশ্যন নম্বৰ 2, সাহিত্য বিষয়ত ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰ কোনটো? অপশ্যন এ সাহিত্য অকাডেমী বঁটা, অপশ্যন বি জ্ঞানপীঠ বঁটা, অপশ্যন চি সৰস্বতী বঁটা আৰু অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্ঞানপীঠ বঁটা। নাও কুৱেশ্যন নম্বৰ 3, বাংৰা কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি পঞ্জাৱ, অপশ্যন চি গুজৰাট আৰু অপশ্যন ডি বিহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পঞ্জাৱ। নাও কুৱেশ্যন নম্বৰ 4, লাৱনী কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? অপশ্যন এ মহাৰাষ্ট্ৰ, অপশ্যন বি বিহাৰ, অপশ্যন চি কাশ্মীৰ আৰু অপশ্যন ডি নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহাৰাষ্ট্ৰ। নাও কুৱেশ্যন নম্বৰ 5, ভাৰতীয় চিনেমা জগতৰ পিতৃ বুলি কাক জনা যায়? অপশ্যন এ সত্যজিৎ ৰায়, অপশ্যন বি দাদা চাহেব ফাল্কে, অপশ্যন চি ৰাজ কাপুৰ, অপশ্যন ডি বি শান্তাৰাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দাদা চাহেব ফাল্কে। নাও কুৱেশ্যন নম্বৰ 6, পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতাটো হৈছে? অপশ্যন এ সিন্ধু সভ্যতা, অপশ্যন বি মেছোপটেমিয়া সভ্যতা, অপশ্যন চি গ্ৰীক সভ্যতা আৰু অপশ্যন ডি চীনা সভ্যতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেছোপটেমিয়া সভ্যতা। কুৱেশ্যন নম্বৰ 6, ভাস্কো দা গামাই কিমান চনত ভাৰত আৱিষ্কাৰ কৰিছিল? অপশ্যন এ 1489 চনত, অপশ্যন বি 1498 চনত, অপশ্যন চি 1548 চনত আৰু অপশ্যন ডি 1449 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1498 চনত ভাস্কো দা গামাই ভাৰত আৱিষ্কাৰ কৰিছিল। ই এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, মনত ৰাখিব। নাও কুৱেশ্যন নম্বৰ 7, স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোনখন ৰাজ্যক কোৱা হয়? অপশ্যন এ কেৰেলা, অপশ্যন বি কৰ্ণাটক, অপশ্যন চি মহাৰাষ্ট্ৰ, অপশ্যন ডি তামিলনাডু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেৰেলা। নাও কুৱেশ্যন নম্বৰ 8, কপাহ বস্ত্ৰ উৎপাদনত পৃথিৱীৰ ভিতৰত প্ৰথম স্থানত থকা দেশখনৰ নাম কি? অপশ্যন এ চীন, অপশ্যন বি ভাৰত, অপশ্যন চি ৰাছিয়া, অপশ্যন ডি আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰত আৰু চীন দ্বিতীয় স্থানত আছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ কপাহ বস্ত্ৰ উৎপাদনত পৃথিৱীৰ ভিতৰত তৃতীয় স্থানত আছে। কুৱেশ্যন নম্বৰ 9, গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? অপশ্যন এ 1945 চনত, অপশ্যন বি 1948 চনত, অপশ্যন চি 1947 চনত আৰু অপশ্যন ডি 1950 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1948 চনৰ এপ্ৰিল মাহৰ 5 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত হৈছিল। কুৱেশ্যন নম্বৰ 10, এলাহাবাদ শিলালিপিৰ ৰচক কোন? অপশ্যন এ বাণভট্ট, অপশ্যন বি কালিদাস, অপশ্যন চি হৰিহেন আৰু অপশ্যন ডি আমিৰ খসৰু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰিহেন। নাও কুৱেশ্যন নম্বৰ 11, কোনখন ৰাজ্যত জৰুৰীকালীন অৰ্থ সংকট ব্যৱস্থা বলবৎ কৰিব নোৱাৰি? অপশ্যন এ অসম, অপশ্যন বি মেঘালয়, অপশ্যন চি জম্মু কাশ্মীৰ, অপশ্যন ডি গুজৰাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জম্মু কাশ্মীৰ। নাও কুৱেশ্যন নম্বৰ 12, ভাৰতৰ সোঁমাজেৰে কোনডাল ৰেখা পাৰ হৈ গৈছে? অপশ্যন এ মকৰ ক্ৰান্তি, অপশ্যন বি কৰ্কট ক্ৰান্তি, অপশ্যন চি বিষুৱ ক্ৰান্তি, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কৰ্কট ক্ৰান্তি।
ন কুৱেশ্যন নম্বৰ 13 পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় অপশ্যন এ বুধ অপশ্যন বি শুক্ৰ অপশ্যন চি মংগল অপশ্যন ডি শনি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শুক্ৰ বুধ হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আৰু মংগল গ্ৰহক সৌৰজগতৰ ৰঙা গ্ৰহ বুলি কোৱা হয় আৰু সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটো হৈছে শনি প্ৰথম হৈছে বৃহস্পতি আৰু দ্বিতীয় বৃহত্তম গ্ৰহ হৈছে শনি এইকেইটা কথা আপোনালোকে মনত ৰাখিব ন কুৱেশ্যন নম্বৰ 14 ভাৰতৰ মাটি পৃথিৱীৰ মুঠ মাটিশালীৰ শতাংশ হাৰ কিমান অপশ্যন এ 2.52 শতাংশ অপশ্যন বি 2.42 শতাংশ অপশ্যন চি 2.32 শতাংশ অপশ্যন ডি 2.56 শতাংশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2.42 শতাংশ ন কুৱেশ্যন নম্বৰ 15 আজিৰ শেষৰটো প্ৰশ্ন অশোকে কোনখন যুদ্ধৰ পিছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল অপশ্যন এ কলিংগ অপশ্যন বি পানিপট অপশ্যন চি পলাশী আৰু অপশ্যন ডি প্ৰথম তৰাইন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলিংগ যুদ্ধ আজি সাধাৰণ জ্ঞানৰ প্ৰশ্ন ইমানখিনি আছিলে এই গোটেইবোৰ প্ৰশ্ন আমাৰ বাবে খুবেই দৰকাৰী আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে আজিলৈ ইমানেই ধন্যবাদ